আৰু আইনী মেচত সোমাই পৰিছে পাৱন খেৰা মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ বিৰুদ্ধে কুৎসা ৰচনাৰ অভিযোগতে কৰিছিল যি মন্তব্য তাৰ পিছত গোচৰ তৰা হৈছিলে আৰু ৰিনিকী ভূঞা শৰ্মাই পাৱন খেৰাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ উচ্চতম ন্যায়ালয়ে অগ্ৰিম জামিন দিছিল পাৱন খেৰাক উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰিছিল পাৱন খেৰাই কংগ্ৰেছৰ নেতাজন আজি আহি উপস্থিত হ'ব লাগিব আজি উপস্থিত হ'ব গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব পাৱন খেৰা মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ বিৰুদ্ধে কিছু মন্তব্য কৰিছিলে ভুৱা পাছপৰ্টৰ কিছু গুৰুতৰ অভিযোগ আৰু লগতে আন অভিযোগ আনিছিল মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে আৰু বিশেষকৈ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কিছু মন্তব্য কৰি বিশেষকৈ ভুৱা পাছপৰ্টৰ কথা উলিয়াই ৰুখত পৰিবলগীয়া হৈছিল পাৱন খেৰা অভিযোগ দাখিল কৰা হৈছিল পাৱন খেৰাৰ বিৰুদ্ধে আৰু ৰিনিকী ভূঞা শৰ্মাই পাৱন খেৰাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ উচ্চতম ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰিছিল পাৱন খেৰাই পাৱন খেৰা মুখ্যমন্ত্ৰীগৰাকীয়ে পাৱন খেৰাৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ কথা কৈছিল আৰু পাৱন খেৰা অৱশ্যে তাৰ পিছত সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা অগ্ৰিম জামিন লাভ কৰিলে এতিয়া পাৱন খেৰা আজি গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব সোধাপোছাৰ সন্মুখীন হ'ব ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব আজি পাৱন খেৰাই নিৰ্বাচনৰ ঠিক প্ৰাক মুহূৰ্তত পাৱন খেৰাই যি ধৰণৰ মন্তব্য কৰিছিলে মুখ্যমন্ত্ৰীক টাৰ্গেট কৰিছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে কিছু গুৰুতৰ অভিযোগ উত্থাপন কৰিছিলে আৰু সেই অভিযোগবোৰ ভুৱা বুলি ইতিমধ্যে প্ৰমাণিত কৰি দাঙি ধৰা হৈছিলে ৰিনিকী ভূঞা শৰ্মাই পাৱন খেৰাৰ বিৰুদ্ধে দাখিল কৰিছিল এজাহাৰ অধিক জানিম পোনপটীয়াকৈ সংযুক্ত হৈছে আমাৰ সতীৰ্থ বীৰেঞ্চি ডেকাৰ সৈতে বীৰেঞ্চি নিশ্চয় গীতাশ্ৰী যে যিহেতু নিৰ্বাচনৰ যি প্ৰাক মুহূৰ্তত এগৰাকী কংগ্ৰেছ নেতা পাৱন খেৰাই মুখ্যমন্ত্ৰী পত্নীৰ বিৰুদ্ধে যিসমূহ আচলতে অভিযোগ দাঙি ধৰি সেইখিনি সময়ত প্ৰথমখন সংবাদমেল দিল্লী দিয়াৰ পাছত তেওঁ গুৱাহাটীলৈ আহিছিল আৰু গুৱাহাটীতে অনুৰূপ ধৰণে আচলতে বহুখিনি আচলতে অভিযোগ তেওঁ দাঙি ধৰি সংবাদমেল সম্বোধন কৰিছিল আৰু তাৰ পাছতেই সেই নিশাই আচলতে 12 বজাত মুখ্যমন্ত্ৰী পত্নী ৰিনিকী ভূঞাই ক্ৰাইম ব্ৰাঞ্চত এখন এজাহাৰ দাখিল কৰিছিল যে তেওঁৰ বিৰুদ্ধে কংগ্ৰেছ নেতা পাৱন খেৰাই যি ধৰণৰ আচলতে অভিযোগ আনিছে সেই অভিযোগ আচলতে সেইখিনি ভিত্তিহীন গতিকে এইগৰাকী কংগ্ৰেছ নেতাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে অসম আৰক্ষীৰ ওচৰত তেওঁ শৰণাপন্ন হৈছিল আৰু তাৰ পাছতেই পাৱন খেৰাক বিচাৰি অসম আৰক্ষীৰ এটা দল ক্ৰাইম ব্ৰাঞ্চৰ এটা দল দিল্লীত গৈ বাহাৰ পাতিছিল আৰু তাৰ তেওঁৰ বাসগৃহত যেতিয়া অভিযান চলাইছিল সেইখিনি সময়ত তেওঁ আচলতে পলায়ন কৰিছিল হায়দৰাবাদলৈ আৰু হায়দৰাবাদতো যেতিয়া গৈ অসম আৰক্ষীৰ আন এটা দলে তেওঁক বিচাৰিছিল তেওঁ তাৰ পৰা আচলতে পলায়ন কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ তেলেংগানা উচ্চ ন্যায়ালয়ত দ্বাৰস্থ হৈছিল আৰু তেলেংগানাৰ হাইকোৰ্টে তেওঁক অগ্ৰিম জামিন 7 দিনৰ বাবে দিছিল যদিও সেই জামিনক বিৰোধিতা কৰিছিল অসম চৰকাৰে আৰু অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত গৈ তেওঁৰ সেই অগ্ৰিম জামিন নাকচ কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁক এটা নিৰ্দেশনা দিছিল উচ্চতম ন্যায়ালয়ে যে তেওঁৰ বিৰুদ্ধে যি ৰাজ্যত আচলতে গোচৰ ৰুজু হৈছে সেই ৰাজ্যৰ উচ্চ ন্যায়ালয়লৈ তেওঁ যাব লাগে আৰু পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়লৈ দ্বাৰস্থ হৈছিল কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ত তেওঁক জামিন দিয়া নাছিল আৰু পৰৱৰ্তী সময়ত সেই জামিনৰ তেওঁ যিহেতু জামিন নাকচ হৈছিল সেই জামিন নাকচৰ যি আচলতে আবেদন সেই আবেদন তেওঁ উচ্চতম ন্যায়ালয়ত যেতিয়া গৈছিল আৰু উচ্চতম ন্যায়ালয়ত তেওঁক চৰ্ত সাপেক্ষে তেওঁক অগ্ৰিম জামিন দিছিল তেওঁ সেই প্ৰথম চৰ্তটো আছিল যে অসম আৰক্ষীয়ে যি ধৰণে তদন্ত কৰি আছে সেই তদন্তত তেওঁ সম্পূৰ্ণ সহযোগিতা কৰিব লাগিব আৰু সেই সহযোগিতা কৰি তেওঁ যি ধৰণে আচলতে তদন্ত এই মুহূৰ্তত চলি আছে সেই চলি থকা তদন্তত তেওঁ সহযোগিতা কৰিব লাগিব আৰু সুশৰীৰে ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হ'ব লাগিব আৰু সেই অনুসৰি হয়তো ক্ৰাইম ব্ৰাঞ্চত উপস্থিত হ'বহি কেই বজাত পাবহি পাৱন খেৰা কিবা গম পায় নিশ্চয়কৈ গীতাশ্ৰী 10 বজাৰ পৰা 11 বজাৰ ভিতৰত তেওঁক আজি হাজিৰ হ'বলৈ দিছে আজি তেওঁৰ মূল কামটোৱে হ'ব সেইটো তেওঁ সেইখিনি প্ৰশ্নৰে তেওঁ আচলতে সন্মুখীন হ'ব যে ৰিনিকী ভূঞা শৰ্মাৰ বিৰুদ্ধে তেওঁ যিখিনি অভিযোগ যিখিনি কথা আচলতে তেওঁ কৈছিল সেই কথাখিনি তেওঁৰ ভিত্তি কি আছিল সেই কথাখিনি আচলতে তেওঁ ক'ত পাইছিল বা সেই কথাখিনি তেওঁ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত তেওঁ যিখিনি কথা কৈছিল সেই কথাখিনি ক'বৰ কাৰণে তেওঁ কোনোবাই উচচাইছিল নেকি বা সেই তথ্যৰ ভিত্তি কি সকলোখিনি তেওঁ আজি ক্ৰাইম ব্ৰাঞ্চৰ যিগৰাকী তদন্তকাৰী বিষয়া সেই বিষয়াগৰাকীৰ আগত তেওঁ আচলতে স্পষ্টভাৱে সকলোখিনি ক'ব লাগিব আৰু যিহেতু 10 বজাৰ পৰা 11 বজাৰ ভিতৰত তেওঁক সময় দিয়া হৈছে সেইখিনি সময়ত তেওঁ আহি সেই যি তদন্ত চলি আছে সমগ্ৰ গোচৰটোক লৈ সেই গোচৰটোত তেওঁ সহযোগিতা কৰিব লাগিব অৰ্থাৎ 10 পৰা 11 বজাৰ ভিতৰত আমি ধৰি ল'ব পাৰো যে পাৱন খেৰা আহি ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয় পাবহি বীৰেঞ্চি ডেকা আমি বিদায় ল'ম আপোনাৰ পৰা ধন্যবাদ